নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ আহিছো তোমালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ ঠিক আছে তো তোমালোকে অলৰেডি গম পাইছে যে আমি দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতি চেপ্টাৰটো আলোচনা কৰি আছিলো ঠিক আছে তো আজি আমাৰ ত্ৰিকোণমিতি চেপ্টাৰটো শেষ কৰিম তো ইয়াৰ পিছত কোনটো চেপ্টাৰ আলোচনা কৰিব লাগে তোমালোকে জনাবা ঠিক আছে তো আজি আমি ছয়ৰ কিটা আলোচনা কৰিম দুটামান অংক তো তোমালোকে চাই লবা আজি প্ৰথম অংকটো লৈছো tan cot θ tan square θ this is equal sec 4 θ minus x square θ লিখাব লাগে ঠিক আছে এটো এছৰ এক নম্বৰ অংকটো তো তোমালোকক মই আগতে কৈছো যে এই অংকবিলাকত তোমালোকে যিকোনো এটা সাইড লব পাৰা লেফট হ্যান্ড সাইডটো ললে রাইট হ্যান্ড সাইডৰ ইকুয়াল লিখাব লাগিব আৰু রাইট হ্যান্ড সাইডটো ললে লেফট হ্যান্ড সাইডৰ ইকুয়াল লিখাব লাগিব ঠিক আছে তো আজি এইটো অংকত মই রাইট হ্যান্ড সাইডটো লম ঠিক আছে তো রাইট হ্যান্ড সাইডটো কি দিয়া আছে চাই লোৱা sec 4 θ minus sec square θ তো এইটো ললো তো আমি এতিয়া লেফট হ্যান্ড সাইডটো লিখাব লাগিব ঠিক আছে এই পৰা তো ইয়াতে sec θ চাৰিটা পূৰণ হৈ আছে ইয়াতে sec θ দুটা পূৰণ হৈ আছে ঠিক আছে তো তোমালোকে sec square মানে θ কমন লোৱা মানে দুটা কমন লব পাৰা তো ললি ইয়াতে কি হ'ব sec square θ হ'ব ইয়াতে -1 হ'ব মানে দুটা আছিল দুটা আমি কমন লৈ ললো ঠিক আছে তো এতিয়া চাবা তোমালোকে এটা অভেদ পাইছা কি অভেদ আছিল চাই লোৱা অভেদটো কি আছিল এটো অভেদ আছিল আমি ইয়াতে লিখি দিছো তোমালোকক sec square θ minus tan square θ this is equal কি আছিল 1 আছিল তো sec square θ মানে আমি ইয়াৰ পৰা কি পাম এই minus tan square θ টো যদি হিপিনে লৈ যাও কি হ'ব 1 minus টো হিফালে নিলে কি হ'ব প্লাস হ'ব তাৰ মানে sec square θ মানে আমি কি লিখিব পাৰো 1 plus tan square θ তো তোমালোকে sec square θ জায়গা 1 plus tan square θ বহুৱাই দিয়া ঠিক আছে তো ইয়াতো তোমালোকে বহুৱাই দিয়া তো sec square θ তাৰ মানে আমি কি বহুৱাই দিম 1 plus tan square θ বহুৱাই দিম ঠিক আছে আৰু -1 টো আছে ঠিক আছে এটো তো এতিয়া চাবা 1 plus tan square θ আৰু এটো -1 এটো +1 কাট যাব কাট গলে কি হ'ব tan square θ লিখিব ঠিক আছে তো আমাৰ এইখিনি হল ঠিক আছে তো আমি এতিয়া পূৰণ কৰি দিলে এটো দিয়ে মানে এটো দিয়ে তো একবাৰ মানে এটো দিয়ে তো একবাৰ তো পূৰণ কৰি দিলে আমাৰ এনসারটো মোটামুটি আহি যাব ঠিক আছে তো তোমালোকে পূৰণ কৰি দিলে কি পাবা চাই লোৱা tan square θ * 1 কি হ'ব tan square θ হ'ব আৰু tan square θ * tan square θ মানে 10 to the power 4 θ হ'ব ঠিক আছে তো এইটো আমাৰ কি আছে লেফট হ্যান্ড সাইডত আছে ঠিক আছে নিশ্চয় বুজি পাইছা তো এইটো আজি আমাৰ প্ৰথম অংক কিমান সহজ অংক চাই লোৱা তো নিশ্চয় বুজি পাইছা তো এইবাৰ দ্বিতীয় অংকটো চাবা মানে 2 নম্বৰটো চাবা কি দিয়া আছে তোমালোকক cos θ / 1 - tan θ plus sin θ / 1 - cos θ মানে sin θ plus cos θ দেখুৱাব দিছে ঠিক আছে তো তোমালোকে এটা কথা মন কৰিবা তো যেহেতু আমাৰ মানে রাইট সাইডত sin θ আৰু cos θ আছে ঠিক আছে আৰু লেফট সাইডত কি আছে tan θ আৰু cos θ sin θ cos θ বাদে বেলেগ ৰাখি tan θ আৰু cos θ আছে ঠিক আছে তো আমি যদি লেফট সাইডটো লও ঠিক আছে লেফট সাইডটো ললে আমাৰ এটাই উদ্দেশ্য থাকিব লাগিব কেনেকৈ আমি সব কেটা ৰাখি sin θ আৰু cos θ নিব পাৰো ঠিক আছে তো তোমালোকে যেহেতু tan θ মানে আমি জানো cos θ লিখিব পাৰো cos θ টো কি লিখিব পাৰো cos θ / sin θ তো এনেকৈ লিখি দিলে আমাৰ এই বস্তুটো আহি যাব ঠিক আছে তো তোমালোকে চাই লোৱা মই লেফট হ্যান্ড সাইডটো লিখি দিছো লেফট হ্যান্ড সাইডৰ পৰা লিখাম ইবাৰ তো চাবা cos θ 1 - tan θ plus sin θ 1 - cos θ এটো আমাৰ লেফট হ্যান্ড সাইড ঠিক আছে তো আমাৰ এটা উদ্দেশ্য থাকিব আমি কেনেকৈ sin θ cos θ আনিব পাৰো ঠিক আছে তো তোমালোকে এটা কাম কৰা ওপৰত cos θ আছে এটো চেঞ্জ কৰিব লগা একো কথা নাই 1 - tan θ মানে বহুৱাই দিয়া sin θ / cos θ প্লাস এটো sin θ টো থাকক ওপৰত 1 - cos θ মানে cos θ / sin θ বহুৱাই দিয়া ঠিক আছে তো এতিয়া চাবা এতিয়া আমি কি কৰিম চাই লোৱা এতিয়া আমি কি কৰিম এটো cos θ টো ওপৰত থাকক এটো চাবা ইয়াৰ তলত এটা 1 আছে মই বাৰবাৰ কৈছো আগতেও কৈছো যে একোনা কি থাকিলে 1 এটা থাকে তো 1 হ'ব cos θ লখাগু লোৱা কি হ'ব cos θ হ'ব 1 এদি cos θ বাজ যাব হেতু কাল লগত পূৰণ হ'ব এটো 1 ৰ লগত তো cos θ 1 cos θ হ'ব মাইনাস cos θ এদি cos θ এক বাজ যাব একটো কাল লগত পূৰণ হ'ব sin θ ৰ লগত তো sin θ 1 গুণ sin θ ঠিক আছে
তো এইটো তোমালোকে চাই লোৱা এইটো মই লিখি ৰাখিছোঁ কাৰণ ঠিক আছে তো ইয়াৰ তলত এটা 1 আছে sin θ আৰু 1 লসাগু কি sin θ তো একেদি sin θ বাদ যাব sin θ তো কাৰ লগত পুৰণ 1 লগত ঠিক আছে sin θ 1 গুণ sin θ মাইনাস sin θ দি sin θ 1 বাদ যাব 1 তো কাৰ লগত পুৰণ cos θ লগত আৰু ওপৰত কি আছে sin θ আছে নিশ্চয় বুজি পাইছা এটা সহজ সিম্পল সৰল অংক আমাৰ ঠিক আছে তো এইখিনি মই মুছি দিলোঁ তো এতিয়া তোমালোকে সকলোৱে জানা যে cos θ আমি যদি এই ভগ্নাংশ চিহ্ন যদি চাবাছো এই ভগ্নাংশ চিহ্ন যদি আমি পূৰণ কৰি দিওঁ পূৰণ কৰি দিলে কি হয় এই তলৰ ভগ্নাংশটো উল্টি যায় মানে লবটো হৰ হয় হৰটো লব হয় তো এটো কি হ'ব cos θ টো ওপৰত যাব cos θ মাইনাস sin θ তলত থাকি আহিব ঠিক আছে সেম এটো হ'ব ইয়াতো হ'ব ইয়াত তোমাৰ কি হ'ব sin θ ভগ্নাংশ চিহ্নডাল পূৰণ কৰি দিলে কি হ'ব sin θ টো ওপৰত গুচি যাব আৰু sin θ মাইনাস cos θ টো তলত আহি যাব ঠিক আছে তো এতিয়া চাবা এটো cos θ আৰু এটো cos θ পূৰণ কৰিলে কি হ'ব cos স্কয়ার θ হ'ব তলত কি থাকিব cos θ মাইনাস sin θ ঠিক আছে ইয়াতো তোমালোকে sin θ পূৰণ কৰিলে কি হ'ব sin স্কয়ার θ আৰু তলত থাকিব sin θ মাইনাস cos θ ঠিক আছে তো এটা কাম কৰা তোমালোকে এতিয়া চাবা এইটো বস্তু তোমালোকৰ cos θ মাইনাস sin θ আছে কিন্তু ইয়াতে হৰটো কি আছে sin θ মাইনাস cos θ তো আমি হৰটো যদি একে কৰিব খুজিলে আগত এডাল মাইনাস চিন দিলে হৈ যাব এটো cos θ টো আগত আহিব sin θ টো মাইনাস হ'ব ঠিক আছে তো তোমালোকে এটা কাম কৰা cos θ মাইনাস sin θ cos স্কয়ার θ এই চিনটো যদি তোমালোকে মাইনাস কৰি দিয়া তেতিয়া কি হ'ব cos θ টো প্লাস হ'ব sin θ টো মাইনাস হ'ব চাই লোৱা তেতিয়া মাইনাস ইয়াৰ আগত প্লাস এডাল আছে মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস হ'ব তো এইটো মাইনাস ৰাখি তো মাইনাসে পূৰণ কৰিলে প্লাস ঠিক আছে তো আমি এনেকৈ একে কৰি ল'ব পাৰোঁ আগৰ চিনডাল চেঞ্জ কৰিলে এইটোৰ লগত এইটো মিলি যাব ঠিক আছে মিলাই লোৱাৰ এটাই কাৰণ আছে যে আমি মানে যেতিয়া আমি দুটা সৰল কৰিম লসাগুটো এটাই হ'ব cos θ মাইনাস sin θ ঠিক আছে এতিয়া চাই লোৱা তোমালোকে কি পালা cos স্কয়ার θ বাই cos θ মাইনাস sin θ মাইনাস sin স্কয়ার θ বাই cos θ মাইনাস sin θ তো দুটাৰে হৰটো আমি একে কৰি ললো ঠিক আছে তো আমাৰ এই দুটা সদৃশ ভগ্নাংশ হল নিশ্চয় জানা সদৃশ ভগ্নাংশ মানে যিবিলাক ভগ্নাংশৰ হৰ দুটা একে সেইবিলাকক সদৃশ ভগ্নাংশ বোলে ঠিক আছে তো এতিয়া তোমালোকে লসাগু কি হ'ব cos θ মাইনাস sin θ হ'ব ঠিক আছে তো এতিয়া আমি কি কৰিম cos θ মাইনাস sin θ দি cos θ মাইনাস sin θ একবাৰ যাব একটো কাল লগত পূৰণ হ'ব cos স্কয়ার θ লগত তো হেই হ'ব মাইনাস এখনি একবাৰ যাব একটো ইয়াৰ লগত পূৰণ হ'ব sin স্কয়ার θ বা তোমালোকে এনেকৈ ভাবি পাবা যেহেতু সদৃশ ভগ্নাংশ গতিকে আমি হৰটো লিখিব লাগে আৰু ওপৰত যেনেকৈ আছে সেনেকৈ লিখি দিব লাগে ঠিক আছে তো এইখিনি হৈ গ'ল তোমালোকৰ এতিয়া চাই লোৱা এতিয়া এই বস্তুখিনি তোমালোকে চাই লোৱা cos θ মাইনাস sin θ এইটো চাবা এইটো তোমালোকে এনেকৈ ভাবিব পাৰা cos স্কয়ার θ মানে আমি কি লিখিব পাৰোঁ cos θ হোল স্কয়ার আৰু sin স্কয়ার θ মানে আমি কি লিখিব পাৰোঁ sin θ হোল স্কয়ার ঠিক আছে তো এইটো আমাৰ সূত্ৰত পৰি গ'ল কি সূত্ৰত a স্কয়ার মাইনাস b স্কয়ার মানে কি আছিল a প্লাস b a মাইনাস b ইয়াতে a মানে কি আছে cos θ আছে আৰু b মানে sin θ আছে ঠিক আছে তো এতিয়া মই লিখিব পাৰোঁ a স্কয়ার মাইনাস b স্কয়ার তাৰ মানে কি a প্লাস b আৰু a মাইনাস b ঠিক আছে এইখিনি বস্তু আৰু তলত আমাৰ কি আছে cos θ মাইনাস sin θ তো এতিয়া চাবা cos θ মাইনাস sin θ cos θ মাইনাস sin θ কাট যাব তো কি থাকিব আমাৰ cos θ প্লাস sin θ তো এইটো আমাক প্ৰমাণ কৰিব দিছে তো দিস ইজ ইকুৱেল কি ৰাইট হ্যান্ড সাইড গুড এনেকৈ আমি প্ৰমাণ কৰিব পাৰোঁ ঠিক আছে নিশ্চয় তো এইবাৰ আমাৰ 6 নম্বৰ অংকটো চাই ল'বা তো এইটো দিয়া আছে cos θ প্লাস tan θ মানে আমি কি দেখুৱাব লাগে sec θ cosec θ ঠিক আছে তো তোমালোকে এটা কথা নিশ্চয় বুজি পাইছা যে আমাৰ মানে রাইট সাইডত কি আছে sec θ আৰু cosec θ আছে ঠিক আছে তো cos θ মানে আমি কি জানো cos θ বাই sin θ আৰু tan θ মানে sin θ বাই cos θ তো আমাৰ চাবাছো sin θ ৰেচিপ্ৰকেল cosec θ cos θ ৰেচিপ্ৰকেল sec θ তো আমাৰ নিশ্চয় হেতু হেনাকে ভাঙিলে আমাৰ আনসারটো আহিব ঠিক আছে
তো তোমালোকে লেফট হ্যান্ড সাইড লোৱা তো লেফট হ্যান্ড সাইডটো কি আছে cot theta by cot theta plus tan theta তোমালোকে cot theta টো ভাঙি দিয়া cos theta by sin theta ঠিক আছে আৰু tan theta টো ভাঙি দিয়া sin theta by cos theta ঠিক আছে তো এতিয়া তোমালোকে লসাগু লোৱা ইয়াতে sin theta আছে ইয়াতে cos theta আছে তো লসাগু কি হ'ব sin theta into cos theta হ'ব মানে আমি তো মানে এনেকুৱা ৰাখি থাকিলে আমি মানে লসাগুত দুটা পূৰণ কৰি দিব লাগে ঠিক আছে তো এতিয়া sin theta দি এখিনি কিমান বাজ যাব cos theta বাজ যাব cos theta তো কাল লগত পূৰণ হ'ব এই cos theta তোৰ লগত তো পূৰণ কৰিলে আমি কি পাম cos square theta পাম ঠিক আছে হেনেকে cos theta দি এখিনি কিমান বাজ যাব sin theta বাজ যাব তাৰ মানে cos theta ৰ লগত কি পূৰণ দিলে sin theta cos theta হ'ব নিশ্চয় sin theta দিব লাগিব তো সেই sin theta টো এই sin theta ৰ লগত পূৰণ হ'ব ঠিক আছে তো আমাৰ হ'ব sin square theta হ'ব ঠিক আছে তো এতিয়া তোমালোকে চাই লোৱা কিমান সহজ এনসারটো আহি গল আমাৰ তো এতিয়া তোমালোকে জানা এটো এটা অভেদ cos square theta যোগ sin square theta এটো মানে কিমান 1 আৰু তলত কি থাকিল sin theta cos theta থাকিল ঠিক আছে নিশ্চয় বুজি পাইছা এটো পূৰণ হৈছে দুটা sin theta পূৰণ cos theta ঠিক আছে তো এতিয়া তোমালোকে এই বস্তুখিনি কেনেকৈ লিখিব পাৰা এটো বস্তু আমি এনেকৈ লিখিব পাৰো 1 by sin theta পূৰণ 1 by cos theta তেতিয়া 1 গুণ 1 হ'ব আৰু sin theta পূৰণ cos theta sin theta cos theta ঠিক আছে তো 1 by sin theta মানে আমি কি লিখিম cosec theta 1 by cos theta মানে sec theta প্ৰশ্নটো যেহেতু খোফালে যেহেতু sec theta টো আগত আছে তো তোমালোকে লিখি দিয়া sec theta টো আগত লিখি দিয়া cosec theta টো পাছত লিখি দিয়া ঠিক আছে this is equal right hand side এটো আমাৰ প্রমাণ ঠিক আছে তো এটো অঙ্ক এনেকৈ যে লিখুলে আমি নিশ্চয় বুজি পাইছা যে a পূৰণ b মানে আমাৰ কি হয় b পূৰণ a হয় ঠিক আছে তো তোমালোকে 2 পূৰণ 3 মানে জি পাবা 3 পূৰণ 2 মানে a পাবা তো আমি আগত পিছত এটো পূৰণত লিখিব পাবো একো নাই ঠিক আছে তো এতিয়া তোমালোকৰ বাবে এটা ইম্পৰ্টেন্ট প্ৰশ্ন মই লৈ আহিছো যে এই প্ৰশ্নটো কিন্তু বহুতবাৰ পৰীক্ষাত আহিছে ঠিক আছে যে মোটামুটি বহুতটা পৰীক্ষাত এই প্ৰশ্নটো পাইছো ঠিক আছে চাই লবা বেছি টান অংক নহয় তো এটো মানে আজি ত্ৰিকোণমিতি চেপ্টাৰটো মই লাষ্ট প্ৰশ্ন হিচাপে লৈছো ইয়াৰ পিছত আমি স্থানাংক জ্যামিতি আৰম্ভ কৰিম ঠিক আছে তো তোমালোকে ভিডিও বিলাক চাই থাকিবা তো এই অংকটো চাবা যে ত্ৰিভুজ ABC B কোণটো 90 ডিগ্ৰী তাৰমানে ABC ত্ৰিভুজৰ B কোণটো 90 ডিগ্ৰী দিছে ঠিক আছে tan a মানে কিমান 1 তো তেন্তে দেখুৱাব লাগে যে 2 sin a cos a মানে 1 দেখুৱাব লাগে ঠিক আছে তো tan a চাবা দিয়া আছে তুমি ডাইৰেক্ট কৰি দিছো দিয়া আছে tan a ইকুৱেল হোৱা tan a ইকুৱেল 1 তো তোমালোকে এটা চাই লোৱা যে tan a টো লিখি লোৱা এটা tan ৰ মান 1 কেতিয়া হয় ঠিক আছে tan ৰ মান কো কেতিয়া 1 হয় যেতিয়া কোণটো 45 ডিগ্ৰী হয় তাৰ মানে tan 45 মানে আমি কি লিখিব পাৰো 1 লিখিব পাৰো ঠিক আছে তো ইয়াৰ পৰা আমি a মানে কি পাম 45 ডিগ্ৰী পাম ঠিক আছে tan মানে tan a ইকুৱেল tan b হলি a ইকুৱেল b হয় মনত ৰাখিবা tan a ইকুৱেল tan b হলি a ইকুৱেল b হয় তো এতে a আছে b মানে 45 ডিগ্ৰী আছে ঠিক আছে তো তোমালোকে কোণটো কিমান ডিগ্ৰী পালা 45 ডিগ্ৰী পালা নিশ্চয় বুজি পাইছা তো এতিয়া এইখিনি মানে আমি 1 দেখুৱাম ঠিক আছে চাই লোৱা হয় নে নহয় তো এতিয়া 2 sin a cos a তাৰমানে 2 পূৰণ sin a পূৰণ cos a তো 2 পূৰণ sin a মানে কিমান ডিগ্ৰী পালা 45 ডিগ্ৰী cos a মানে 45 ডিগ্ৰী পালা ঠিক আছে 2 sin 45 ৰ মান কি আছিল 1/√2 আছিল cos 45 ৰ মান কি 1/√2 ঠিক আছে তো তোমালোকে এতিয়া কি গম পালা 2 পূৰণ 1 পূৰণ 1 কি হ'ব 2 হ'ব আৰু তলত ৰুট অভাৰ 2 দুটা গুণ কৰিলে 2 হ'ব তো দিস ইজ এই দুটা কাট যাব কাট গলে কি হ'ব आंसरটো 1 হ'ব তো আমাৰ কি কৰা হ'ল প্ৰমাণ কৰা হ'ল ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো আৰু লগতে আমাৰ ত্ৰিকোণমিতি চেপ্টাৰটো ইয়াতে সামৰিছো ইয়াৰ পিছত আমি স্থানাংক জ্যামিতি আলোচনা কৰিম ঠিক আছে তো নিশ্চয় তোমালোকে বুজি পাইছা তো ভিডিও বিলাক চাই যদি ভাল পাইছা ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ